বলেন, অসমে যদি কেউ সাম্প্রদায়িকতার রাজনীতি করে তবে তা একটি নির্দিষ্ট সম্প্রদায়। একটি ধর্ম আছে যারা সাম্প্রদায়িক, অন্য কোনো ধর্ম এমনটা নয়। এবারের নির্বাচনেই তা প্রমাণিত হয়ে গিয়েছে। আমরা শুনবো অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা এই বিষয়ে কি বলেছেন। আজি কোনে সাম্প্রদায়িকতাবাদী করে? নরেন্দ্র মোদীর প্রধানমন্ত্রী আবাস যোজনার ঘর বাগবরতো দেখা পাব, জনিয়াতো দেখা পাব। যিজন মানুহে মোদীজীয়ে দিয়া ঘৰত বাস কৰে, যিজন মানুহে মোদীজীয়ে দিয়া ইলেক্ট্ৰিচিটিৰ সহায়ত বিজুলীৰ পোহৰ লয়, যিজন ব্যক্তিয়ে শৌচাগাৰত যায় মোদীজীয়ে দিয়া শৌচালয়, 10 তাৰিখে বেংকৰ একাউণ্টত যিজন ব্যক্তিৰ ঘৰত 1250 টকা জমা হয়, সেইজন ব্যক্তিয়েও ভোটৰ কেন্দ্ৰত সাহসেৰে গৈ কংগ্ৰেছ দলক ভোট দিছে, নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই। সাম্প্ৰদায়িকতাবাদৰ ইমান চৰম নিদৰ্শন আগতে কতো কেতিয়াও প্ৰকাশ হোৱা নাছিল। আপোনালোকে চিন্তা কৰক, যিজন ব্যক্তিৰ পৰিয়ালে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে, যিজন ব্যক্তিৰ পৰিয়ালে মোদীজীয়ে দিয়া ঘৰ পাইছে, ইলেক্ট্ৰিচিটি পাইছে, ঘৰৰ সন্মুখৰ ৰাস্তা পকী হৈছে, স্কুল পকী হৈছে, সেইজন ব্যক্তিয়ে বস্তুৰ দামৰ কথা চিন্তা কৰা নাই। সেইজন ব্যক্তি আন একোৱেই চিন্তা কৰা নাই, এটাই চিন্তা কৰিছে মোদী হাটাও, তাৰ বাদে আৰু একো চিন্তা কৰা নাই। কিন্তু হিন্দু সমাজ ধৰ্ম নিৰপেক্ষভাৱেই আমি চিন্তা কৰা নাই মোদী বাঁচাও। কোনোবাই মোদীক ভোট দিছো, কোনোবাই মোদীক ভোট দিয়া নাই। কিন্তু বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ চৰকাৰ ৰাজ্যত থাকিলেও পেট্ৰলৰ দাম 300 টকা হলেও তেওঁলোকে কংগ্ৰেছকে দিব, কাৰণ অসমখনৰ ওপৰত তেওঁলোকে অহা 10 বছৰৰ ভিতৰত অসমখনক তেওঁলোকে দখল কৰিব লাগে, সেয়ে হৈছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য। নিৰ্বাচনৰ সময়ত মাত্ৰ মডেল কোড অফ কণ্ডাক্ট আছিল, আমি মন্ত্ৰীসকলে অফিচত অহা নাছিলো, মই নিৰ্বাচনৰ কামত ৰাজ্যৰ বাহিৰত আছিলো। এই তিনিটা সময়ৰ ভিতৰতে তেওঁলোকে লখিমপুৰত থানা আক্ৰমণ কৰিলে। এই সময়ৰ ভিতৰতে বৰপেটাৰ হিন্দু গাঁৱত তেখেতসকলে আহি সংঘবদ্ধ আক্ৰমণ চলালে, আৰু এই এমাহৰ ভিতৰতে তেওঁলোকে কোকৰাঝাৰত কোচ ৰাজবংশী গাঁৱত গৈ তেওঁলোকে মাটি দখলৰ অভিযান চলালে। মাত্ৰ মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এমাহ মাত্ৰ বিজেপি চৰকাৰখন শুই থকা নাছিল, মাত্ৰ নিষ্ক্ৰিয় হৈ আছে। এমাহ নিষ্ক্ৰিয় হওঁতে তিনিটাকৈ সংঘবদ্ধ আক্ৰমণ, আৰু এইখন অসমত যেতিয়া বিজেপিৰ চৰকাৰ নাথাকিব, দিনে নিশাই এনেকুৱা কিমান আক্ৰমণ চলিব তাক মাত্ৰ আমি কল্পনা করার প্রয়োজন। এর আগেও একাধিকবার এমন বিতর্কিত মন্তব্য করতে শোনা গিয়েছে হিমন্ত বিশ্ব শর্মাকে। তাকে বলতে শোনা গিয়েছিল, আমাদের দেশটাই হিন্দুদের দেশ, যদি থাকতেই হয় তাহলে হিন্দু হয়ে থাকতে হবে। এই দেশকে হিন্দুরাই তৈরি করেছে, ভারতে থাকতে হলে হিন্দু হয়েই থাকতে হবে। তার এই মন্তব্যে রীতিমতো শোরগোল পড়ে গিয়েছে। গত 10ই মে ব্যারাকপুর লোকসভা কেন্দ্রে বিজেপি প্রার্থী অর্জুন সিং এর প্রচারে এসেছিলেন অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। সেখানেই তিনি বলেন, আমাদের দেশটা হিন্দুদের দেশ, যদি থাকতেই হয় তাহলে হিন্দু হয়েই থাকতে হবে। এই দেশকে হিন্দুরাই তৈরি করেছে, এই দেশকে হিন্দুরা তৈরি করেছে, এবং যারা সংবিধান রচনা করেছিলেন তখন যদি তারা সেকুলার কান্ট্রি না করে হিন্দু দেশ তৈরি করতেন তাহলে আজ ভারতও হিন্দু রাষ্ট্রই হতো। আমরা সবাইকে নিয়ে চলতে চাই। আমি দিদিকে বলতে চাই, হিন্দু হওয়া কোনো অপরাধ নয়, গৌরবে। অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার কথা আমরা শুনবো। परिवारवाद का राजनीति किया, दिल्ली में राहुल बाबा और प्रियंका जो करते हैं, यहाँ में ममता दीदी और अभिषेक ही कर लेते हैं। आप लोगों का आज राम मंदिर का उद्घाटन हो गया, कोई आप एक दिन भी नहीं सुनेगा
कि ममता दीदी बोलेगा एक बार मैं राम मंदिर दर्शन के लिए जाऊंगा। कोई मन ही नहीं है, राम में भी मन नहीं है, किसी में मन नहीं है, खाली एक ही मन है, जैसे तैसे